ফ্ৰেণ্ডছ সবক নমস্কাৰ আৰু সবকে জহাৰ আৰু মই ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ ল'ৰা আৰু মই অসমৰ পৰা বিলং কৰোঁ আৰু মই মানে ক'ব বিচাৰিছোঁ যে আপোনালোকক এটা প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মই নতুন মানে ইউটিউবৰ চেনেল এটো খুলিছোঁ আৰু মই নাজানো কেনেকুৱা হয় বা কেনেকুৱা কৰে নাজানো লেকিন মই ফাৰ্ষ্ট টাইম মানে ব্লগিং কৰি আছোঁ কেনেকুৱা হ'ব নাজানো আপোনালোকে মোক সহায় কৰিবনে আপোনালোকে সঁচাকৈ কৰিব মই মানে আশা কৰিছোঁ আপোনালোকে কৰিব নিশ্চয় আৰু মই ক'ব বিচাৰিছোঁ যে মানে আজি নতুন ব্লগ আজি অকণমান এটা মানে গান গুণগুণাইছোঁ আপোনালোকে শুনিব আসাম দেশে চাইকের বাগানে গাছে ফলে সোনার পারে हरी हरी साकेर बागान मोरे धनी যাব আমরা কাহারে ঘুরি ইমান ভালকে গান গাব নাজানো তাৰ কাৰণে মোক মাফ কৰিব মই এনেই মানে অকণমান ভাল লগাৰ কাৰণে গানটো গুণগুণালোঁ আৰু আমাৰ যি বাগানৰ অকণমান সেউজীয়া ডিংগাই তোলা আমাৰ অসমবাসী ৰাইজক বহুত ধন্যবাদ আৰু আমাৰ যি কাম কৰা মানুহসকলকো বহুত বহুত ধন্যবাদ কিয়নো আমাৰ চাহ বাগানৰ কাৰণে আমাৰ অসম পুৰা ফেমাছ হৈ আছে আৰু আমি তাৰে কাৰণে আমি এটা মানে বহুত মানে আমাৰ অসমৰ নাম চাৰিওফালে গুঞ্জে বা চাৰিওফালে আমাৰ অসমৰ টি গাৰ্ডেন বুলি কোৱা যায় আৰু তাৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ আৰু কিবা যদি মোৰ ক'বলৈ মিষ্টেক হৈ গ'ল তেতিয়াহ'লে মোক মাফ কৰিব কিয়নো মই অলপ মানে নতুন কি কৰিছোঁ মানে ফাৰ্ষ্ট ব্লগিং কৰিছোঁ ন ফাৰ্ষ্ট ব্লগিং কৰাৰ কাৰণে মই মানে অলপ কনফিউজ হৈ গৈছোঁ কনফিউজ হোৱাৰ কাৰণে মই অলপ খেলি মেলি হৈ গৈছে আৰু যদি ভুল হ'লতো মোক মাফ কৰিব মানে কি হ'ল মই নতুন ব্লগিং কৰিছোঁ ন ব্লগিং কৰাৰ কাৰণে মোক অলপ মানে কমফৰ্টেবল লগা নাই কিয়নো কি হ'ব বা কেনেকুৱা লাগিব নাজানো অকণমান যদি ভাল লাগে আপোনালোকক শ্বেয়াৰ লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে দেই ঠিক আছে জয় হিন্দ